দেৰগাঁও দক্ষিণ দলিজলীয়া গাঁৱত বৃহৎ গৰাখহনীয়া। 1 নং আৰু 2 নং দক্ষিণ দলিজলীয়া গাঁৱত গৰাখহনীয়াৰ তাণ্ডৱ। খহনীয়া ৰোধত চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। গেলাবিল নদীৰ খহনীয়াত জাহ গৈছে ঘৰ ভেটিৰ লগতে গাঁওখনৰ মূল পথ। চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলত গেলাবিলৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰি বিগত সময়ছোৱাত গাঁওখনৰ কেইবাটাও পৰিয়ালৰ ঘৰ ভেটি উচল কৰাৰ লগতে গাঁওখনৰ একমাত্ৰ যাতায়াতৰ পথটো খহনীয়াৰ কবলত পৰাত বৃহত্তৰ গাঁওখনলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। সমান্তৰালকৈ হোমটাই সমষ্টিৰ অন্তৰ্গত এটা পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে 1 নং দক্ষিণ দলিজলীয়া গাঁৱৰ ৰাইজক। এজাক বৰষুণতে বোকাময় হয় এই পথটো। কি কাৰণত আজিলৈকে নিৰ্মাণ কৰা নহল তাকে লৈ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। শীঘ্ৰে গাঁওখনৰ মূল দুয়োটা সমস্যাৰ সমাধান বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে গোলাঘাট জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিক। 2 নং দক্ষিণ দলিজলীয়া গাঁৱৰ আজি প্ৰায় 10 বছৰ 15 বছৰ আগৰ পৰা আমি চৰকাৰক এটাই জনাই আছো যে আমাৰ ৰাস্তা পদূলিকেইটা আৰু গৰাখহনীয়াকেইটা যে যিখিনি ৰাইজে কষ্ট পাই আছে সেই কষ্টৰ সন্মুখীনখিনি আমি ৰাইজক এইবাৰ খেতিত 3বাৰ 4বাৰ আমি আমাৰ নিউজ চেনেলৰ যোগেদি জনাই আছো যে তেখেতসকলে যে আমাৰ ইয়াৰ এটা বিহিত ব্যৱস্থা কৰে। আমাৰ ওচৰত নামঘৰ আছে, তাৰপিছত ইফালে স্কুল আছে, সকলো ধৰণৰ বস্তু আছে। তাৰ মাজত সৰু সৰু ল'ৰা ছোৱালীখিনি স্কুললৈ আহিব লগা হয়। স্কুললৈ আহোঁতে আমাৰ মাহঁত স্কুললৈ সদায় আহিব নোৱাৰে, কেতিয়াবা অকলশৰে আহিবলগীয়া হয় আৰু গৰাটো ওচৰত চাপি আহিছে। কেতিয়াবা হয়তো সেই কণমানি ল'ৰা ছোৱালী এটা আমাৰ হাতৰ পৰা হেৰাই যায় বুলি আমি চৰকাৰক এইবাৰ খেতি 3বাৰ অনুৰোধ কৰিছোঁ, কিন্তু অনুৰোধটো আমাৰ চৰকাৰে আজিলৈকে মানি লোৱা নাই। আমাৰ ৰাস্তা পদূলিখিনিৰ কাৰণে যিখিনি সমস্যা হৈছে তাৰ বাবদ আজি 150 ঘৰ ওপৰত মানুহ আমাৰ এই অসুবিধাত ভুগিবলগীয়া হৈছে। তাৰ উপৰিঞ্চি আজি 15 দিন 20 দিনৰ আগত এখন গাড়ী পৰি স্কুল ঘৰত সোমাই গৈছেগৈ গৰাখহনীয়াৰ পৰা। এইবাৰ খেতি 4বাৰ 5বাৰ তেনেকুৱা ডাঙৰ ডাঙৰ আমাৰ ইয়াত হেৰি হৈছে, ইনজিয়ৰ্ড হৈছে মানুহ, কিন্তু চৰকাৰে আজিলৈকে কোনো ইয়াৰ বাবদ বিহিত ব্যৱস্থা লোৱা হোৱা নাই। তাকে আমি চৰকাৰক এই সমস্যাটো আমাৰ দূৰ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো যে ৰাইজক আমাৰ এই কৃপা দৃষ্টি কৰে যে এই দুখীয়া গাঁওখনক এই ৰাস্তা পদূলি আৰু এই গৰাখহনীয়াটো দি আমাক যে অমৃত পানী শুনাই, সেইটোৱে আমি চৰকাৰক অনুৰোধ জনাইছো। গাঁওখনৰ নাম হ'ল দক্ষিণ দলিজলীয়া 1 নং হাছৰ গাঁও। আমাৰ ইয়াত মানে কি হয়, ৰাস্তাত বিশেষকৈ ল'ৰা ছোৱালীবোৰ স্কুললৈ যাব লাগে। স্কুল যাওঁতে মানে আমি অভিভাৱকসকল সদায় আহিবই লাগে লগত। আৰু ধৰক কেতিয়াবা গাড়ীও আহে, পৰি যায়, বেটেৰী ৰিক্সা, মানুহ মানে ঠালা ৰিক্সা যিয়ে আহে নদীলৈ পৰি যায়। তাৰ বিশেষ কথা হ'ল মানে কি ল'ৰা ছোৱালীখিনি আচল কথা। সিহঁতি যদি ল'ৰা ছোৱালী যে কেতিয়াবাকৈ হানি হয় তেতিয়া বাৰু কিমান ডাঙৰ সমস্যা হয়, এঘৰ মানুহৰ পৰিৱেশ কেনেকুৱা হৈ যায়। কিন্তু আমাৰ স্কুলখনো লাগে আৰু ওচৰত নামঘৰ আছে। আমাৰ গোটেই গাঁওখনৰ মানুহ অহা যোৱা কৰিবলৈ ৰাস্তাটো সহায় নি আছে। ৰাস্তা সহায় নি আছে মানে 3-4ডাল ডাং হ'ব, মানে ইমান আঁতৰৰ পৰা সহাইছে। প্ৰত্যেক বছৰে মানে এটা ডাং মানে এক নল আহেই। মাথাউৰিৰ ক্ষেত্ৰত মানে আমাক মাথাউৰিটোও লাগে, নদী কাষৰ গোটেই ৰাস্তাটো বন্ধাই দিব লাগে। সেইটো আচল মেইন কথা, এইটো বান্ধটো। দ্বিতীয় কথা আমাৰ ৰাস্তা লাগে, কিন্তু ৰাস্তা নহ'লে আমাৰতো ল'ৰা ছোৱালীও কেনেকৈ স্কুললৈ যাব। আমাৰতো স্কুল ক্ষতি হয়, যেতিয়া বৰষুণ হয় আমি আহিবই নোৱাৰোঁ। ডাঙৰে পিছল খাই পৰি যাওঁ, আৰু ল'ৰা ছোৱালী যদি পিছল খাই ভৰি হাত ভাগে কেনেকৈ পঢ়িব। ল'ৰা ছোৱালীটো পঢ়া শুনা কথা আছে ন। এনেকৈ পৰিছে ল'ৰা ছোৱালী পৰিলে হয়তো মোৰ নিজৰ ল'ৰাই পৰিছে, কিন্তু মই যদি মাকজনীৰ লগত নাহিলোহেঁতেন ল'ৰা তেতিয়া কি হ'লেহেঁতেন। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।